हम रोज किसी न किसी से कुछ न कुछ बातें करते ही रहते हैं। इन्हीं बातों को आज मैं অসমীয়া में শিকাऊंगा। বুজি পালানে কথাটো? মানে সদায় আমি যিবোৰ কথা ব্যৱহাৰ কৰোঁ, কাৰোবাৰ লগত যি কথাবিলাক আমি পাতোঁ, এই কথাবিলাকৰ ওপৰতহে আজি ভিডিঅ'টো বনাইছোঁ। হিন্দীতে বুজাই দিম, সকলোকে ভালকৈ চাই ল'বা। যোনে অসমীয়া নোৱাৰা অসমীয়া চাবা, যোনে হিন্দী নোৱাৰা হিন্দী চাবা দেই। গতিকে চোৱা, প্ৰথমে এটা অসমীয়া বাক্য দিছোঁ, তই কেতিয়া যাবি? তই কেতিয়া যাবি? এনেকৈ যদি কাৰোবাক ক'ব বিচাৰে তোমাৰ সমনীয়া লগৰীয়াক, তেতিয়াহ'লে আৰু সেইজন যদি ল'ৰা হয় তেতিয়াহ'লে হিন্দীত ক'ব লাগিব তু কব যায়গা। আৰু যদি সেইজনী ছোৱালী হয় তেতিয়াহ'লে তু কব যায়গি এই বুলি ক'ব লাগিব দেই। তই কেতিয়া যাবি মানে ইয়াত তই শব্দটোৰ অৰ্থ হ'লগৈ কি তু, আৰু ছোৱালী মানুহক ক'লেও হ'বগৈ তু। বুজি পালানে? কেতিয়া শব্দটোৰ অৰ্থ হ'লগৈ ল'ৰাকো ক'ব লাগিব কব আৰু ছোৱালীকো ক'ব লাগিব কব। তাৰপিছত চোৱা, যাবি যাবি বুলি আমি সমনীয়াক কওঁহে নহয়, সেইবাবে এইটো ল'ৰা মানুহক ক'লে যায়গা বুলি ক'ব লাগিব আৰু ছোৱালীকো ক'লে যায়গি বুলি ক'ব লাগিব। ইয়াৰ পিছত চোৱা, আকৌ এটা দিছোঁ, মই অলপ পাছত যাম। এই বুলি যদি কাৰোবাক কোৱা যে মই অলপ পাছত যাম, ইয়াকে যদি আকৌ হিন্দীত ক'ব বিচাৰা, এইটো তুমি নিজকে কৈ আছা দেই, মনত ৰাখিবা। মে থোড়ি দেৰ বাদ মে যাওঁগা। লাহে লাহে কৈছোঁ যাতে তোমালোকে বুজি পোৱা। আৰু তুমি যদি ছোৱালী হোৱা, মে থোড়ি দেৰ বাদ মে যাওঁগি এনেকৈ হ'ব। ইয়াত চোৱা, মই মানে ল'ৰাকো মই বুলি কোৱা হয় আৰু ছোৱালীকো মই বুলি কোৱা হয়। তাৰপিছত চোৱা, অলপ অলপো মানে ছোৱালীকো কোৱা হয় ল'ৰাকো কোৱা হয় দেই। বুজি পালানে সকলোৱে? তাৰপাছত পাছত শব্দটোৰ অৰ্থ হ'লগৈ হিন্দীত বাদ মে, আৰু ছোৱালী মানুহে ক'লেও বাদ মে ক'ব লাগিব। কিন্তু যাম, এই যাম শব্দটোৰ অৰ্থহে বেলেগ হৈ যায়। যাওঁগা হ'ব ল'ৰাই ক'লে যাওঁগা, আৰু যদি ছোৱালীয়ে কোৱা যাওঁগি বুলি হ'ব। বুজি পালানে সকলোৱে? তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, তাই কেতিয়া আহি পালে। তাই কেতিয়া আহি পালে এনেকৈ যদি কাৰোবাক হিন্দীত ক'ব বিচাৰা, আৰু যদি তাই কেতিয়া আহি পালে মানে আমি যদি হিন্দীত ক'ব বিচাৰোঁ, ওহ কব আকৰ পহুঁচা হে। ওহ কব আকৰ পহুঁচা হে। আৰু যদি ল'ৰাক ক'ব বিচাৰা যে সি কেতিয়া আহিল, তেতিয়াহ'লে ওহ কব আকৰ পহুঁচি হে। ইয়াত চোৱা, তাই শব্দটোৰ অৰ্থ হ'লগৈ হিন্দীত ওহ, আৰু সি শব্দটোৰ অৰ্থ হ'ব ওহ। বুজি পালানে? কেতিয়া আহি মানে কব আকৰ বুলি বুজালোঁ দেই, মনত ৰাখিবা কথাটো। ইয়াতোত ল'ৰাকো ক'লে কব আকৰ বুলি হ'ব। কিন্তু যদি এই পালু শব্দটোৰ অৰ্থ যদি ল'ৰাক কোৱা হয় তেতিয়াহ'লে পহুঁচা হে, আৰু ছোৱালীক ক'লে পহুঁচি হে বুলি ক'ব লাগিব। বুজি পালানে সকলোৱে? আকৌ এটা বাক্য দিছোঁ চোৱা, ঐ ভাই মোক অলপ দে না। এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা অসমীয়াত, ঐ ভাই মোক অলপ দে না, এই কথাক আমি হিন্দীত কেনেকৈ ক'ম? চোৱা, মই দি দিছোঁ, এ ভাই মুঝে থোড়া দো না, এনেকৈ ক'ব লাগিব। বুজি পালানে? এ ভাই মুঝে থোড়া দো না। ইয়াত ল'ৰা ছোৱালী একেটাই হ'ব দেই, এই হ'ব কথাটো। আমি ঘৰুৱা ভাষাত এই বুলি কওঁ এই শব্দটো, কিন্তু লিখিত ভাষাত এই নকওঁ, আমি অৰে বুলি কওঁ। এইটো মনত ৰাখিবা কথাটো দেই। মই তলত আকৌ লিখি দিছোঁ, চাই লোৱা। এই ভাই বুলি কওঁ যে, ইয়াকে আমি ক'লোঁ কি এই ভাই, আৰু মোক অলপ মানে মুঝে থোড়া, থোড়া জৰা এনেকৈ কোৱা হয়, মনত ৰাখিবা কথাটো। তাৰপিছত চোৱা, দে না মানে কি ক'লোঁ, দো না। বুজি পালানে? আকৌ এটা দি আছোঁ চোৱা, এনেই বহি আছোঁ। তুমি যদি কাৰোবাক এনেকৈ ক'ব বিচাৰা, এনেই বহি আছোঁ, আৰু এই কথাক যদি আকৌ হিন্দীতে ক'ব বিচাৰা, আৰু তুমি যদি আকৌ ল'ৰা হোৱা, তেতিয়াহ'লে কি ক'বা, ইউ হি বেঠা হো। ইউ হি বেঠা হো। আৰু তুমি যদি ছোৱালী হোৱা, ইউ হি বেঠি হো হ'ব। বুজি পালানে? ইয়াত চোৱা, অসমীয়াত এনেই বুলি ক'লে হিন্দীত কি কোৱা হ'ব, ইউ হি, আৰু ছোৱালী হ'লেও ইউ হিয়ে বুলি ক'ব লাগিব দেই। কিন্তু বহি থকাটোৰ বহি শব্দটোৰ অৰ্থ হ'লগৈ হিন্দীত, ল'ৰা হ'লে বেঠা আৰু ছোৱালী হ'লে হ'ব বেঠি। হোটোও একেটাই হ'ব দেই, আছু। অসমীয়াত আছু শব্দটোৰ অৰ্থ অসমীয়াত হো, ছোৱালী হ'লেও হো হ'ব, ল'ৰা হ'লেও হোৱে হ'ব। ইয়াৰ পিছত চোৱা, আকৌ এটা দিছোঁ, ঐ সময় হৈ গ'ল ব'ল যাওঁ। এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা, ঐ সময় হৈ গ'ল ব'ল যাওঁ, তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে? হিন্দীতে ক'ব হ'লে
এইটো ল'ৰা ছোৱালী একেটাই হ'ব দেই চোৱা এই সময় হৈ গয়া হে চলো চলতে হে এনেকৈ আমি ক'ব লাগিব এতিয়া ইয়াত চোৱা শব্দকেইটাৰ অৰ্থ বুজাই দিওঁ আকৌ সময় মানে হিন্দীত কোৱা হয় সময় বুজি পালানে হৈ গ'ল মানে হো গায়া বুজি পালানে বল এই বল শব্দটোৰ অৰ্থ হ'লগৈ কি চলো যাওঁ যাওঁ মানে চলতে হে ইয়াত বহু বচনত দুজন একেলগে কোৱা হৈছেতো সেইবাবে চলতে হে কোৱা হ'ল দেই এই ঐ সময় হৈ গ'ল মানে কি ক'লোঁ এই সময় হৈ গয়া হে এনেকৈ কোৱা হ'ল বুজি পালানে সকলোৱে তাৰ পাছত চোৱা বল যাওঁ মানে চলো চলতে হে দেই এইটো জানাই তোমালোকে তথাপি মই আকৌ দাগ দি বুজাই দি আছোঁ তোমালোকক যাতে বাই চান্স কোনোবাই নুবুজিব পাৰা বুজি পালানে সকলোৱে বল যাওঁ মানে চলো চলতে হে দেই ইয়াৰ পিছত চোৱা আকৌ এটা বাক্য দিছোঁ অলপ ৰ না পেণ্টটো পিন্ধি লওঁ অলপ ৰ না পেণ্টটো পিন্ধি লওঁ এনেকৈ যদি কাৰোবাক ক'ব বিচাৰা তেতিয়াহ'লে কেনেকৈ ক'বা দি আছোঁ চোৱা মই যদি ল'ৰা হোৱা তেতিয়াহ'লে কেনেকৈ ক'বা আৰু ছোৱালী হ'লে কেনেকৈ ক'বা মই বুজাই দি আছোঁ চোৱা যদি ল'ৰা হোৱা জৰা ৰুক না পেণ্ট পহন লেতা হুঁ এনেকৈ ক'ব লাগিব আৰু যদি তুমি ছোৱালী হোৱা তেতিয়াহ'লে কেনেকৈ ক'বা জৰা ৰুক না পেণ্ট পহন লেতি হুঁ এনেকৈ ক'ব লাগিব বুজি পালানে কথাটো তো ইয়াত চোৱা শব্দকেইটাৰ অৰ্থ চোৱা অলপ অলপ মানে আমি ছোৱালী হ'লেও একেই হ'ব ল'ৰা হ'লেও একে হ'ব জৰা বুলি ক'ম দেই ৰ মানে কি হয় এই ৰ শব্দটোৰ অৰ্থ বেলেগ আৰু না শব্দটোৰ অৰ্থ বেলেগ ৰ মানে ৰোগ ছোৱালী হ'লেও ৰোগ ল'ৰা হ'লেও ৰোগ বুলি ক'বা তাৰপিছত না না শব্দটোৰ অৰ্থ হ'লগৈ না না বা ন বুলিও ক'ব পাৰোঁ আমি দেই তাৰপিছত চোৱা পিন্ধি লওঁ মানে কি পহন লেতা হুঁ আৰু যদি ছোৱালী হোৱা পহন লেতি হুঁ বুলি ক'ব লাগিব এই লেতিটোহে বেলেগ হৈ যায় দেই এনে বাকীকেইটা চবেই একেই তাৰপিছত চোৱা আকৌ যদি এনেকৈ ক'ব বিচাৰা অলপ সোনকালে কৰা না এনেকৈ যদি আমি কাৰোবাক ক'ব বিচাৰোঁ অলপ সোনকালে কৰা না তেতিয়াহ'লে এই কথাক যদি আকৌ হিন্দীত ক'ব বিচাৰা আৰু তুমি যদি আকৌ ল'ৰা হোৱা তেতিয়াহ'লে কেনেকৈ ক'বা এইটো ল'ৰা ছোৱালী একেটাই হ'ব দেই চোৱা থোৰা জল্দি কৰ না এনেকৈ ক'ব লাগিব ইয়াত ল'ৰা ছোৱালী নালাগে সোনকালে মানে শব্দটোৰ অৰ্থ হ'লগৈ কি জল্দি বুজি পালানে কৰা না মানে কৰোঁ না দেই মনত ৰাখিবা এইটো ল'ৰা ছোৱালী এটাই হ'ব দেই তাৰপিছত যদি আকৌ ক'ব বিচাৰা আজি মোৰ পকেট একেবাৰে খালী আজি মোৰ পকেট একেবাৰে খালী এনেকৈ যদি তোমাৰ লগৰীয়া বা কাৰোবাক যদি ক'ব বিচাৰা যে আজি মোৰ পকেট একেবাৰে খালী তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে आज मेरी जेब बिल्कुल खाली है বা आज मेरी जेब पूरी तरह से खाली है এনেকৈ আমি ক'ব পাৰিম বুজিলানে এতিয়া চোৱা শব্দকেইটাৰ অৰ্থ মই দি দিওঁ চোৱা দুটা বাক্যৰ অৰ্থ একেটাই হয় এতিয়া শব্দকেইটাৰ অৰ্থ জানি লোৱা আজি মানেতো জানাই তোমালোকে আজি মানে আজ কোৱা হয় দেই মনত ৰাখিবা কথাটো আজ তাৰপিছত চোৱা পকেট মানে কোৱা হয় পকেট বা জেবো কয় এনে আমি আচলতে জেব বুলি কওঁ কিন্তু পকেট শব্দটোৰ অৰ্থ হ'লগৈ ইংৰাজী শব্দ দেই গতিকে আমি চবেই ইউজ কৰোঁ পকেটেই তাৰপিছত চোৱা একেবাৰে মানে কি বিলকুল বা পুৰি তৰহছে আমি এনেকৈ ক'ব পাৰোঁ পুৰি তৰহছে খালী মানে খালীয়ে হয় দেই এতিয়া বুজি পালানে আজি এই ছুটি ভিডিঅ' এটা বনালোঁ যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটা কৰিবা আৰু যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি ক'বা আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ তোমালোকে নতুন নতুন ভিডিঅ' চাবলৈ পাই থাকিব পাৰিবা দেই গতিকে আজি বেছি দেৰি নকৰোঁ বহুত আমনি দিলোঁ তোমালোকক ইমানতে সামৰি মাৰোঁ